নমস্কাৰ আজি 19 ফেব্ৰুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো মই পাবত গজা কংগ্ৰেছী নহয় গৌৰৱ গগৈ কেবাৰ এই মন্তব্যৰে উভতি ধৰিলে ভূপেন বৰাই মই পদত্যাগ কৰাৰ আগত কিয় 50 কোটি টকাৰ কথা কোৱা নাছিল মই পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰা নাই যদি বিজেপিয়ে 50 কোটি টকা দিয়ে মই ৰাজহুৱাভাৱে ল'বলৈ খাজু এনেদৰে মন্তব্য কৰিছে ভূপেন বৰাই মন্তব্য কৰি কয় সেই টকাৰে মই দেউতাৰ নামত ৰঙা নদীত ষ্টেডিয়াম সাজিম 50 কোটি টকাৰে মই মোৰ সপোন পূৰণ কৰিম মই 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিম 22 তাৰিখলৈকে মই কংগ্ৰেছক উত্তৰ দি থাকিম কিন্তু 22 তাৰিখৰ পিছত মই উত্তৰ নিদু মই কেতিয়াও গৌৰৱ গগৈৰ বাবে একো নাছিলোঁ মোৰ পিতৃ আছিল শিক্ষক আৰু গৌৰৱ গগৈ পিতৃ আছিল মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ লগত মোৰ তুলনা নহয় কংগ্ৰেছত টিকটৰ নামত ব্যাপক টকাৰ লেনদেন হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ তালিকা ওলালে গৌৰৱ গগৈ প্ৰতিমূৰ্তি জ্বলিব ইয়াৰ পাছৰ খবৰ 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে এবাৰ 10 মাৰ্চত লাখ লাখ মহিলাই পাব চৰকাৰৰ 9000 কোটি টকা ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত পাব 9000 কোটি টকা অহা 20 ফেব্ৰুৱাৰীত 8000 টকা প্ৰদানৰ কথা আছিল মুখ্যমন্ত্ৰী কিন্তু এতিয়া 9000 টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ এই ধনৰাশি দিবলৈছো আন এটা খবৰ শাসনৰ গাদী হেৰুৱালে বিজেপি এৰিব হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দুৱাৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে একেবাৰে বন্ধ এইদৰে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰি কয় বিজেপি পদত্যাগ কৰা প্ৰথমজন ব্যক্তিয়ে হ'ব হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ বেয়া দিন আহিলে হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও লগত নাথাকে মুখ্যমন্ত্ৰীৰ সাহস নাই বিজেপিতে থাকিম বুলি ক'বলৈ হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আৰু কংগ্ৰেছত লোৱা নহ'ব হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আৰু কংগ্ৰেছত গ্ৰহণ কৰা নহয় কংগ্ৰেছৰ দুৱাৰত আৰু টুকৰ মাৰি লাভ নাই হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ চেহেৰা আজিকালি কলা হৈ গৈছে অসমৰ ৰাইজে এতিয়া প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মা কোন হয় আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীজনে হৈছে হিমন্ত বিশ্ব শৰ্মা প্ৰকৃত হিন্দু নেতা হোৱাৰ এটা গুণো নাই হিমন্ত বিশ্ব শৰ্মাৰ গাত এইবাৰৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয় আন ফেব্ৰুৱাৰীত পাকিস্তান তথ্য ছুপাৰ ফ্লপ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ স্বাধীনভাৱে কথা কোৱা মানুহৰ ওচৰলৈ আৰক্ষী পঠিয়াই দিছে এইদৰে গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ পৰৱৰ্তী খবৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাসকল যাব লাগিব জেললৈ বিপদত পৰিব মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাসকল ঋণৰ বাবে ৰাজ্যৰ সকলো মহিলা যাব লাগিব জেললৈ কিয়নো এতিয়াও পৰিশোধ কৰা হোৱা নাই ধাৰ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি পালন নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক সৰ্বমুঠ ধাৰ আছিল 12500 কোটি টকা কিন্তু মাত্ৰ 12304.30 কোটি টকা ঋণহে পৰিশোধ কৰিলে চৰকাৰে বৰ্তমানেও 9700 কোটি টকা ঋণ পৰিশোধ কৰিবলৈ বাকী আছে এতিয়া সুদে মূলে এই ধাৰ কেইবাগুণলৈ বৃদ্ধি পালে এতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণ থকা কোনো মহিলাই নাপাব ধাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণক লৈ বিধায়ক অখিল গগৈ এই বিস্ফোৰণ আন এটা খবৰ গৌৰৱ গগৈ পাকিস্তান কানেকশ্যনে ৰাজ্য নিৰ্বাচনত প্ৰভাৱ পেলাব 2024 বিধানসভা নিৰ্বাচন যিমানেই ওচৰ চাপি আহিছে সিমানেই অস্বস্তি বাঢ়িছে কংগ্ৰেছ শিবিৰত গৌৰৱ গগৈ পাকিস্তান কানেকশ্যন সন্দৰ্ভত বিস্ফোৰক স্বীকাৰোক্তি ভূপেন বৰাৰ গৌৰৱ গগৈ পাকিস্তান কানেকশ্যনে প্ৰভাৱ পেলাব ৰাজ্যৰ নিৰ্বাচনত প্ৰতিফলিত হ'ব SITয়ে পোহৰলৈ অনা ভয়ংকৰ তথ্যক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া এই বিষয়ে নিৰ্বাচনত ৰাইজৰ ৰায়দানতো গভীৰ প্ৰভাৱ পেলাব SITয়ে পোহৰলৈ অনা তথ্যসমূহক লৈ অসমৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি ৰাইজৰ নিৰাপত্তাৰ সৈতে জড়িত এনে বিষয়বোৰ ৰাইজে সহজভাৱে লোৱা নাই আন এটা খবৰ মুখ্যমন্ত্ৰী পইণ্ট ব্লেংক ভিডিঅ'ক লৈ আবেদনৰ শুনানি ল'বলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ে কয় যে আদালতত এতিয়া এক ৰাজনৈতিক যুদ্ধ ক্ষেত্ৰত পৰিণত হৈছে উল্লেখযোগ্য যে বিতৰ্কিত ভিডিঅ' ক্লিপটো প্ৰথমে 7 ফেব্ৰুৱাৰীত অসম বিজেপিয়ে শ্বেয়াৰ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা বিশেষ সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি ৰাইফলৰে গুলী চলোৱাৰ অভিযোগ উত্থাপন হোৱা এটা ভাইৰেল ভিডিঅ' সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ে কয় যে আবেদনকাৰীসকলে উত্থাপন কৰা সকলো বিষয় উচ্চ ন্যায়ালয়ৰ ন্যায়িক অধিকাৰ ক্ষেত্ৰতো পৰীক্ষা কৰিব পাৰে উচ্চতম ন্যায়ালয়ে লগতে দৃঢ়তাৰে কয় যে ৰাজনৈতিক দলসমূহক আন্তৰিকতাৰে আবেদন জনাব বিচাৰোঁ যে পাৰস্পৰিক সন্মান সংযমৰ ভাৱ আৰু তেওঁলোকে যি মতামত প্ৰকাশ কৰিব বিচাৰে সেয়া সাংবিধানিক নৈতিকতাৰ ভিতৰত থাকিব লাগে মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত ন্যায়াধীশ জয়মাল্য বাগচি আৰু বিপুল এম পাঞ্চুলিৰে গঠিত বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উত্থাপন হয়
বিচাৰপীঠে আবেদনকাৰীসকলক গুৱাহাটী উচ্চ ন্যায়ালয়ে কাষ চাপিবলৈ পৰামৰ্শ দিয়াৰ লগতে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ক্ষীপ্ৰ শুনানিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও কয়। শুনানিৰ সময়ত আৰম্ভণিতে মুখ্য ন্যায়াধীশে একাংশ আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা AM সিংভিক প্ৰশ্ন কৰে, যেতিয়ালৈকে উচ্চ ন্যায়ালয়খনো ৰাজনৈতিক যুদ্ধক্ষেত্ৰত পৰিণত নহয় তেতিয়ালৈকে উচ্চ ন্যায়ালয় যাবলৈ আপোনাক কিহে বাধা দিয়ে? ইয়াৰ উত্তৰত সিংভিয়ে কয় যে এই বিষয়টোৱে সাংবিধানিক স্তম্ভ শপত 14, 15, 21 অনুচ্ছেদৰ মৌলিক দিশবোৰক প্ৰভাৱিত কৰে আৰু উচ্চ ন্যায়ালয়লৈ যাব পৰা সকলো বিষয় উচ্চতম ন্যায়ালয়লৈও আহিব পাৰে। সিংভিয়ে কয় যে তেওঁৰ ক্লায়েণ্টসকলে অসমত বিশেষ তদন্তকাৰী দল যিটো চমুকৈ SIT গঠন কৰিবলৈ বিচাৰিছে। আনহাতে মুখ্য ন্যায়াধীশে কয় যে উচ্চ ন্যায়ালয়ে SITৰ উদ্দেশ্যৰ বাহিৰে পৰা মানুহ নিব পাৰে। এইটো অসমৰ প্ৰথম স্থানৰ ব্যক্তিৰ বাবে বিচৰা হৈছে আৰু সেয়েহে অসমৰ পৰা এটা নিৰ্দিষ্ট দূৰত্ব লোৱা হৈছে যিটো প্ৰয়োজনীয় 32 নং অনুচ্ছেদৰ বাবে এক উপযুক্ত গোচৰ, এইদৰে কয় সিংভিয়ে। ইফালে মুখ্য ন্যায়াধীশে কয়, ডাক্তৰ সিংভি, দুৰ্ভাগ্যজনকভাৱে সমস্যাটো এইটো যে যেতিয়াই নিৰ্বাচন আহে। তেওঁ লগতে কয়, সৰ্বপ্ৰথমে আমি ৰাজনৈতিক দলসমূহক আন্তৰিকতাৰে আহ্বান জনাম যে পাৰস্পৰিক সন্মান সংযমৰ ভাৱ আৰু নিজৰ মতামত প্ৰকাশ কৰাৰ সময়ত সাংবিধানিক নৈতিকতা আৰু দেশৰ আইন ব্যৱস্থাক পালন কৰক। আমি তেওঁলোকৰ পৰা এইটোৱে আশা কৰোঁ। কিন্তু বৰ্তমান এইটো এক নতুনকৈ সৃষ্টি হোৱা প্ৰৱণতা যে যেতিয়া কোনো এখন ৰাজ্য বা ৰাজ্যবোৰত নিৰ্বাচন আহে এই আদালত এক ৰাজনৈতিক যুদ্ধক্ষেত্ৰত পৰিণত হৈ পৰে। আনহাতে সিংভিয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে অভ্যাসগতভাৱে ধাৰাবাহিক আৰু অবিৰতভাৱে অপৰাধ কৰি থাকে। ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশে সিংভিক কয়, এই সকলো যুক্তি উচ্চ ন্যায়ালয়ৰ সন্মুখত উত্থাপন কৰিবলৈ কয়। লগতে কয়, মৌলিক অধিকাৰৰ পৰিৱৰ্তে মানৱ অধিকাৰ সৰ্ব কৰা হৈছে। উচ্চ ন্যায়ালয়ে তথাপিও প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এইটো প্ৰথম গোচৰ নহয়। অনুগ্ৰহ কৰি সাংবিধানিক আদালতক ভেঙুচালি নকৰিব। এইটো একেবাৰে বিৰক্তিকৰ ধাৰা যে প্ৰতিটো বিষয়ে উচ্চতম ন্যায়ালয়ত অৱতৰণ কৰা হয়, মুখ্য ন্যায়াধীশে লগতে কয়। আবেদনকাৰী হৈ জ্যেষ্ঠ অধিবক্তা CU সিং আৰু অধিবক্তা নিজাম পাছাও বিচাৰপীঠৰ সন্মুখত উপস্থিত থাকে। আনহাতে বিশদ শুনানিৰ পিছতে বিচাৰপীঠে নিজৰ আদেশত কয়, এই সকলোবোৰ বিষয়ৰ ওপৰত ন্যায়িক উচ্চ ন্যায়ালয়ে ফলপ্ৰসূভাৱে বিচাৰ কৰিব পাৰে। আমি ইয়াত এই কথাৰ ওপৰত মনোৰঞ্জন লোৱাৰ কোনো কাৰণ দেখা নাই। আমি আবেদনকাৰীসকলক উচ্চ ন্যায়ালয়লৈ যাবলৈ পৰামৰ্শ দিওঁ। আমি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ক্ষীপ্ৰ শুনানিৰ বাবেও অনুৰোধ জনাইছোঁ। উল্লেখযোগ্য যে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই কথা কয়। উল্লেখযোগ্য যে ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে মাৰ্ক্সবাদী দাখিল কৰা আবেদনখনত কয় যে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী সাংবিধানিক পদত আসীন হিমন্ত বিশ্ব শৰ্মাই দিয়া ঘৃণামূলক ভাষণ এক স্থায়ী পেটাৰ্ণত পৰিণত হৈছে আৰু সেয়ে উচ্চতম ন্যায়ালয়ৰ পৰা এই ক্ষেত্ৰত তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে। আবেদনখনত এই কথাত গুৰুত্ব আৰোপ কৰা হৈছে যে মুখ্যমন্ত্ৰীৰ ভাষণে অসমত বসবাস কৰা মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লয়, তেওঁলোকক আতংকিত কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে শত্ৰুতা আৰু প্ৰাকাশ্য হিংসাৰ প্ৰৰোচনা কৰে।